আজিকালি বিহুবিলাকৰ মাদকতা যেন লাহে লাহে কমিব ধৰিছে। বিহুটো আজিকালি আধুনিক হৈ গ'ল। বিহুটোৱে আজিকালি চহৰমুখী হ'বলৈ ধৰিলে। নমস্কাৰ বন্ধুসকল, সমূহ অসমবাসীলৈ জনালোঁ হেঁপাহৰ ৰঙালীৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা। লগতে জনালোঁ অসমীয়া নৱবৰ্ষৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা। নতুন বছৰৰ প্ৰতিটো পলে আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক। বহাগৰ বৰষুণত ঠন ধৰি উঠা গছৰ ডালত কুঁহিপাতটোৰ দৰে। তাৰে কামনা কৰি আৰম্ভ কৰিব লৈছোঁ আজিৰ এটা নতুন ভিডিঅ'। তেনেহ'লে বলক আৰম্ভ কৰোঁ। বন্ধুসকল, যিহেতু বিহুৰ বতৰ, বিহুৰ লগত সংগতি ৰাখি আজি মই মোৰ মনৰ কথাখিনি ক'বলৈ আহিছোঁ। তেনেহ'লে বলক আৰম্ভ কৰোঁ। বিহু বিহু বুলি ক'লে যে আমাৰ অসমীয়াৰ গাত তত নাইকিয়া হৈ যায়। ঢেঁকীৰ মাত, শিপিনীৰ তাঁতৰ শালৰ শব্দই যে সকলো ডেকা গাভৰুৰ মন যে ইচাতি বিচাতি কৰি তোলে। চ'ত মাহ সোমোৱাৰ লগে লগে গাঁৱে ভূঞে বিহুৰ প্ৰেক্টিচ আৰম্ভ হৈ যায়। পিছে আজিকালি বিহুবিলাকৰ মাদকতা যেন লাহে লাহে কমিব ধৰিছে। বিহুবোৰ যে আজিকালি আগৰ দৰে মাদকতাবোৰ একেবাৰে নাইকিয়া হৈ পৰিছে। আজিকালি বিহুবোৰত যে আগৰ দৰে মাদকতাবোৰ হেৰাই গৈছে। আজিকালি বিহুবোৰ চহৰমুখী হ'বলৈ শিকিলে। আজিকালি আহঁতৰ তলৰ বিহুবোৰ যে একেবাৰে নাইকিয়া হৈ পৰিল। আহঁতৰ তলৰ বিহু সলনি এতিয়া চহৰত বা গাঁৱৰ কোনোবা এটা স্থানত ষ্টেজত বিহু পতা হ'ল। হুঁচৰি পৰ্ব যেন লাহে লাহে শেষ হৈ গ'ল। আজিকালি হুঁচৰি বুলি ক'বলৈ ভিতৰুৱা দুই এখন গাঁৱত দুই এটা হুঁচৰিৰ দলৰ বাহিৰে চহৰত ঘৰে ঘৰে গৈ হুঁচৰি গোৱা প্ৰথাটো যে একেবাৰে নাইকিয়া হৈ গ'ল। মোৰ আজিও মনত আছে, যেতিয়া আমি সৰু আছিলোঁ, চুবুৰীৰ ল'ৰা ছোৱালীবিলাকে মিলি দেউতাই কিনি দিয়া টিনৰ ঢোল এটা লৈ ঘৰে ঘৰে গৈ হুঁচৰি গাইছিল। কিছুমানে চাউল দিছিল, কিছুমানে পইচা দিছিল। যদি কাৰোবাৰ ঘৰত একো নিদিয়ে তথাপিও আমি আশীৰ্বাদ এটা দি গুচি আহিছিলোঁ। কাৰণ সকলোৱে জানে বহাগ মানে ৰঙালী। আমি বহাগত ৰং ফূৰ্তি তামাচা কৰিবলৈ হুঁচৰি গাবলৈ যাওঁ। আজিকালি হুঁচৰি গাবলৈ ল'ৰা ছোৱালীবোৰ ওলাই যায়, কিন্তু সকলোৰে ঘৰত নাগায়। অঞ্চলটোত থকা দুই এঘৰ ধনী ব্যক্তিৰ বাহিৰে বাকী গাঁওখনত তেওঁলোকে হুঁচৰি গাবলৈ নাযায়। কাৰণ বাকীখিনি মানুহে হুঁচৰি দলটোৱে বিচৰা ধৰণে দান বৰঙণি আগবঢ়াব নোৱাৰে বা চান্দাটো দিব নোৱাৰে। আজিকালি আমি বিহু বুলি ক'লে এটা কথাই বুজি পাওঁ, এজন জনপ্ৰিয় গায়কক বা এজন জনপ্ৰিয় গায়িকাক আনি ষ্টেজত ফাংচন এখন পতা। মুকলি বিহু আজিকালি আবেলি সময়ত কেতিয়াও নহয়। মুকলি বিহু বুলি ক'বলৈ আজিকালি ষ্টেজত সন্ধিয়া বেলি ডুবাৰ পাছতহে আৰম্ভ হ'বলৈ লয়। আমি যেন লাহে লাহে আমাৰ বিহুটোক চহৰমুখী কৰিলোঁ, আধুনিক কৰিলোঁ। আমাৰ গামোচাখনো আমি চাৰ্ট হিচাপে ব্যৱহাৰ কৰিব ল'লোঁ। ছোৱালীসকলে ব্লাউজ হিচাপে ব্যৱহাৰ কৰিব ল'লে। যিখন গামোচাক লৈ আমি স্বাভিমান কৰোঁ, যিখন গামোচাত আমাৰ আৱেগ অনুভূতি ভৰি পৰি আছে, সেইখন গামোচাক আজিকালি আমি চাৰ্ট হিচাপে চিলাব ল'লোঁ। আজিকালি ছোৱালীসকলে নিজে হাতে বোৱা গামোচা নিজৰ চেনাইক দিবলৈ নাযায়। বৰঞ্চ তাৰ বাহিৰে বাহিৰৰ পৰা আমদানি কৰি অনা মেচিনত বোৱা গামোচা ৰুমালেৰে নিজৰ চেনাইক সন্মান দিয়ে, নিজৰ চেনাইক বিহুৱান উপহাৰ দিয়ে। তেনেকৈ লাহে লাহে আমাৰ বিহুটোৰ মাদকতা যেন আমি কমাই দিছোঁ। আজিকালি গাঁৱতো লাহে লাহে হুঁচৰি দল, লাহে লাহে বিহুৰ পৰ্ব নাইকিয়া হৈ গৈছে। আজিকালি গাঁৱৰ মানুহসকলেও গৰু গা ধুৱাবলৈ নদীলৈ নাযায়। নিজৰ ঘৰতে কুঁৱা বা দামকলতে গৰু গা ধুৱাই ওচৰতে এৰাল দি থৈ দিয়ে। সমূহীয়াভাৱে নদীত গৰুক গা ধুওৱা পৰ্বটো যে আজিকালি লাহে লাহে নাইকিয়া হৈ পৰিছে। যদি আমি আমাৰ বিহুটিক এনেকৈ চহৰমুখী কৰি আধুনিকতা কৰি গৈ থাকোঁ, এদিন এনে এটা দিন আহিব যিটো সময়ত আমাৰ উঠি অহা অসমীয়া প্ৰজন্মই চিনি নাপাব চাঁদবাৰী কি, দীঘলতি পাত কি, মাখিলতী পাত কি। তেওঁলোকে মাথো এটাই গম পাব, বিহু মানে হৈছে ষ্টেজত এজন জনপ্ৰিয় গায়কক মাতি আনি গান গোৱাই উৰে নিশা ষ্টেজত গান গাই বিহু নচাটোৱে হৈছে বিহু। হুঁচৰি কি বস্তু তেওঁলোকে বুজি নাপাব। লাহে লাহে এনেকৈ এদিন আমাৰ বিহুটোক আমি নিঃশেষ কৰি পেলাব লাগিব।
বন্ধুসকল মই কথাখিনি কওঁতে কিছু ভুল ভ্ৰান্তি হ'ব পাৰে তাৰ কাৰণে আপোনালোকে মোক ক্ষমা কৰি দিব যদি আপোনালোকেও ভাবে মই কোৱা কথাখিনি শুদ্ধ সত্য তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল প্ৰতি সপ্তাহে এটা নতুন মনৰ কথা লৈ আপোনালোকৰ মাজত অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ আৰু পুনৰবাৰ জনাইছোঁ হেঁপাহৰ ৰঙালীৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা ৰঙালীৰ ৰঙে আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক সুখ শান্তি আৰু আনন্দৰ বতৰা